নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: শ্ৰী ভগৱানুবাচা পশ্যমে পাৰ্থৰূপাণি শতশোথ সহস্রশঃ নানাবিধানি দিব্যানি নানাবৰ্ণাকৃতিনি চ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমেশ্বৰ ভগৱানে ক'লে, হে মোৰ প্ৰিয় অৰ্জুন, হে মোৰ পাৰ্থ, এতিয়া তুমি মোৰ নানা বৰ্ণ আৰু নানা আকৃতিৰ শ শ হাজাৰৰো দিব্য ৰূপসমূহ দৰ্শন কৰা বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছিল। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে অৰ্জুনে কৃষ্ণৰ যি বিশ্বৰূপ দৰ্শন কৰিবলৈ জিজ্ঞাসা প্ৰকট কৰিছিলে, আৰু এইটো যদিও এটা পাৰ্থিৱ স্বৰূপ নহয়, তথাপিতো পাৰ্থিৱ জগতখনৰ মাধ্যমেৰে ইয়াৰ প্ৰকাশ হয়, আৰু সেইবাবে এই ৰূপটো জড়জগতৰ সীমাৰ সময়ৰ অধীন। জড়জগতখনত যিদৰে প্ৰকাশ পায় ঠিক তেনেদৰে বিলুপ্তও হয়, আৰু সেইদৰে কৃষ্ণৰ বিশ্বৰূপটো প্ৰকাশ ঘটে আৰু বিলুপ্তও ঘটে। আৰু যিগৰাকী পৰম ভক্ত, যি জিজ্ঞাসু ব্যক্তি, সেই জিজ্ঞাসুৰ মনতহে সেই বিশ্বৰূপ দৰ্শন লাভৰ সফলতা জাগি উঠে, আৰু তেওঁৰ মনত সদায় সেই বিশ্বৰূপ অংকিত হৈ থাকে। কোনো ভক্তই কৃষ্ণৰ বিশ্বৰূপটো চাবৰ বাবে আগ্ৰহী নহয়, কিন্তু সেই যি চিৰন্তন আধ্যাত্মিক বিশ্বৰূপটো, সেই কৃষ্ণৰ যি বিশিষ্ট ৰূপ, সেই বিভূতিসমূহ অৰ্জুনে কৃষ্ণৰ সেই ৰূপটো চাবলৈ ইচ্ছা কৰাৰ বাবে কৃষ্ণই তেওঁক দেখুৱাবলৈ চেষ্টা কৰিছে, আৰু সাধাৰণ মানুহে এই বিশ্বৰূপটো দেখিবলৈ অসম্ভৱ নহয় বুলিও কৈছে, কিয়নো সম্ভৱপৰো নহয়, অসম্ভৱপৰো নহয়। যদি জিজ্ঞাসা প্ৰকট কৰে, প্ৰভুৰ স্বৰূপ লাভ কৰাটো সকলোৰে কাৰণে শ্ৰেয়। আৰু আমি আগতে উল্লেখ কৰি আহিছোঁ, ভক্তৰ দ্বাৰাই ভগৱান অধীন, গতিকে শুদ্ধ ভক্তত ভগৱানৰ বিশ্বৰূপ দৰ্শন লাভ কৰাটো কোনো কঠিন কাম নহয়। আৰু ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণই কাৰোবাক দেখা পোৱাৰ শক্তি দিলেহে সেই বিশ্বৰূপ দেখিবলৈ পায়, অৰ্থাৎ সেই ভক্ত যে ভগৱানৰ অধীন বা ভগৱান যে ভক্তৰ অধীন, সেই কথা ইয়াতে প্ৰমাণিত হৈছে। আৰু ইয়াৰ দ্বাৰাই ভগৱান শ্ৰীকৃষ্ণই নিজৰ বিশ্বৰূপ দৰ্শন অৰ্জুনৰ আগত দেখুৱাবলৈ অগ্ৰসৰ হৈছে। আৰু পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰি অহা অনুসৰি যি সহস্ৰশঃ পদটো প্ৰয়োগ কৰিছে, সেই সহস্ৰশঃ পদটোৰ দ্বাৰাই ইয়াকে প্ৰকট কৰিছে যে ভগৱান বিষ্ণুৰ যি সহস্ৰ স্বৰূপ, সহস্ৰ শীৰ্ষঃ সহস্ৰপাত সহস্ৰ নেত্ৰযুক্ত পুৰুষৰ যি স্বৰূপ বা বিষ্ণুৰ যি স্বৰূপ, সেই স্বৰূপ মই তোমাক প্ৰকট কৰিম। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।